সমবিকাশ সম উন্নয়নৰ কথা কোৱা চৰকাৰৰ উন্নয়নৰ নমুনা। মই এই মুহূৰ্তত আছোঁ বকৰ বামুণবুৰী পঞ্চায়তৰ ঘেলাবাৰী আৰু দাসপাৰা সংযোগী কালনৈৰ ওচৰত এখন বাঁহৰ সাঁকোৱে জ্বলাগলা খুৱাইছে অঞ্চলটোৰ ৰাইজৰ। মই সহযোগীজনক ইয়াৰ কিছু পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাম। নিশ্চয়কৈ দীৰ্ঘদিনৰ পৰা এওঁলোকে এই বাঁহৰ সাঁকোৰে তেওঁলোকে যাতায়াত অব্যাহত ৰাখিছে, কিন্তু আজিলৈকে এই কালপানী নৈৰ ওপৰত এখন পকী ব্ৰিজ নোহোৱাৰ ফলত তেওঁলোকে মৰণৰ শৰণ দি ইপাৰৰ পৰা সিপাৰে তেওঁলোকে যাব লগাত পৰি গৈছে। সদাব্যস্ত পথটোৰ ওপৰত কিন্তু বিভিন্ন স্তৰৰ ৰাইজৰ লগতে ছাত্ৰ ছাত্ৰী বিভিন্ন ৰাইজ অহা যোৱা কৰে, কিন্তু এই স্থানত আজিলৈকে কিন্তু চৰকাৰৰ দৃষ্টি নপৰিল। অথচ বিভিন্ন সময়ত এওঁলোকে এই স্থানতে প্ৰতিবাদ আদি ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰি তেওঁলোকে এই কালপানী নৈৰ ওপৰত তেওঁলোক দলং স্থাপনত দাবী জনাইছে, কিন্তু তেওঁলোকক আজিলৈকে কিন্তু কোনো এটা চৰকাৰে কিন্তু এই দৃষ্টি নিদিলে। ইয়াত স্থানীয় এজন ৰাইজ আছে, স্থানীয় এজন ব্যক্তি আছে, তেওঁৰ পৰা সুধিম কি কয়। দাদা, কি এই যে আপোনালোকে দীৰ্ঘদিনৰ পৰা এই বাঁহৰ সাঁকোৰে অহা যোৱা কৰি আছে, অসুবিধাটো কেনেকুৱা হৈছে? অসুবিধা মানে অসুবিধা বহুতেই অসুবিধা। কোনোবা দিনা ভেলৰ পৰাও মানুহ বাগৰি পৰি যায়, দলঙৰ পৰাও পৰে, ল'ৰা ছোৱালী যোৱা অসুবিধা। কিমানখন গাঁৱৰ ৰাইজে এতিয়া অহা যোৱা কৰে? এদি 5খন গাঁৱৰ ৰাইজ অহা যোৱা কৰে। এই যে দলংখন এতিয়া যে সাঁকো হৈ আছে বা পকী ব্ৰিজ নাই, আপোনালোকে বিভাগীয় বা পঞ্চায়তৰ ফালৰ পৰা বা বিধায়ক ইয়াত কোনোদিন গুৰুত্ব দিছে নাই বা জনাইছে নাই আপোনালোকে? জনাইছোঁ নন্দিতা দাসক, দিন বুলি কৈ গৈছে, এতিয়াতো একো কৰাই নাই। প্ৰতিশ্ৰুতি দিছিল, কিন্তু প্ৰতিশ্ৰুতি দিছে, কৰা নাই। আৰু অসুবিধা হয় নাই এই যে অহা যোৱাৰ ক্ষেত্ৰত? বৰ্তমান যিহেতু বাৰিষাৰ সময়, বানপানী, অসুবিধা হয় নাই আপোনালোকৰ? অসুবিধা মানে অসুবিধা বিৰাট অসুবিধাই অহা যোৱাৰ কাৰণে। গাড়ী পাৰ নহয়, স্কুটিও পাৰ নহয়। আপোনালোকে বেমাৰ আজাৰ বা গৰ্ভৱতী মহিলা হ'লে কেনেকৈ এই সাঁকোৰে লয় আপোনালোকে? লয় কেনেকৈ? এইটো ভাৰ বান্ধি পাৰ কৰোঁ এই দলংখিনি। ভাৰ বান্ধি আপোনালোকে মেডিকেলত লয়, কিন্তু চৰকাৰে আজিলৈকে ইয়াত দলং নাই, একো দিয়া নাই। আৰু নিশ্চয়কৈ ক'ব লাগিব যে স্থানীয় বিধায়িকা নন্দিতা দাসে কিন্তু প্ৰতি বছৰে আহি তেওঁলোকে ভোটৰ সময়ত তেওঁলোকে কিন্তু ভোটৰ প্ৰতিশ্ৰুতিৰে তেওঁ কিন্তু বন্যা বঢ়াইছে, উন্নয়নৰ বন্যা বঢ়াইছে, কিন্তু আজিলৈকে কিন্তু এইখন ব্ৰিজত, এইখন কালনৈৰ ওপৰত কিন্তু এখন স্থায়ী পকী ব্ৰিজ নহ'ল। অথচ কিন্তু এই ব্ৰিজেৰে বিভিন্ন সময়ত বিভিন্ন স্তৰৰ ৰোগী ইত্যাদি কৰি বিভিন্ন বেমাৰ আজাৰ হ'লে কিন্তু এইখন সাঁকোৰে পাৰ কৰিব লাগে পৰে। তেওঁলোকে উপায়ন্তৰ হৈ কিন্তু সাঁকোৰে তেওঁলোকে সাংগীৰে তেওঁলোকে বেমাৰ ইত্যাদি কৰি তেওঁলোকে বহিৰাজ্য বা অইন ঠাইলৈ কিন্তু বেমাৰীক ল'ব লাগে, কিন্তু অথচ এইখন এখন গুৰুত্বপূৰ্ণ সদাব্যস্ত পথত কিন্তু আজিলৈকে কিন্তু এখন পকী ব্ৰিজ নহ'ল। ইয়াৰ স্থানীয় ব্যক্তি আন এজন আছে, তেওঁৰ ওচৰত যাম। মই সহযোগীজনে আহিব তেওঁৰ ওচৰত, মই তেওঁৰ পৰা সুধিম অসুবিধাটো কেনেকুৱা। দাদা, যিহেতু আপোনাৰ ঘৰ ইয়াতে, এই যে সাঁকোখন জৰাজীৰ্ণ গুৰুত্বপূৰ্ণ সাঁকো এখন, নদীৰ ওপৰত সাঁকো এখন, অসুবিধাটো কেনেকুৱা? অসুবিধা আমাৰ খুবেই অসুবিধা। মই আপোনালোকৰ নিউজৰ জৰিয়তে চৰকাৰক জানিব খোজোঁ যে আমাৰ ধৰক এইখন সাঁকোৰে মোটামুটি 5খন গাঁৱৰ ৰাইজ অহা যোৱা কৰে, তাৰ ফলত খুবেই অসুবিধা। আমাৰ বৰ্তমান বাৰিষা মুঠতে খুবেই অসুবিধা। এতিয়া এই ধৰক এতিয়া বানপানী হৈছে, বানপানীত আমাৰ দলংখন বুৰ গৈছে, আজি অলপ জাগনা হৈছে, পানী অলপ কমিছে, গতিকে আমাৰ অহা যোৱা খুবেই অসুবিধা। কোনো চাইকেল নাযায়, গাড়ী নাযায়। আৰু বেমাৰ আজাৰ হ'লে আমাৰ খুবেই অসুবিধা হয়। ঠেলাত লৈ আমিতো তাৰ পৰা ঠেলা লৈ আহিব লাগে, আহি এইখিনি আমি ভাৰ বান্ধি পাৰ কৰি লৈ যাব লাগে দলংখন। নিশ্চয়কৈ ক'ব লাগিব 5খন গাঁৱৰ প্ৰায় ক'ব গ'লে কেইবা হাজাৰ সহস্ৰাধিক ৰাইজে এই দলঙেৰে পাৰ হয়, অথচ কিন্তু এইখন কালনৈৰ ওপৰত কিন্তু আজিলৈকে এখন পকী ব্ৰিজ নহ'ল। তেওঁলোকে কিন্তু বেমাৰ আজাৰ হ'লে তেওঁলোকে প্ৰথমে ঠেলাৰে অনাৰ পিছত এইখন সাঁকোৰে তেওঁলোকে সাংগী বান্ধি কিন্তু পাৰ কৰি তেওঁলোকে প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ বা উন্নত মানৰ চিকিৎসা কৰি তেওঁলোকে বাহিৰলৈ ল'ব লাগে। ইয়াতে আন এজন বয়োজ্যেষ্ঠ আছে, তেওঁক দিম। খুৰী ক'ৰ পৰা আহি আছে? মই ইয়াৰে বাসিন্দা। এই যে বাঁহৰ সাঁকো ভয় নালাগে নেকি? ভয় লাগে, যিমান কষ্ট হয় আমাৰ অসুবিধা হয় নেকি? অসুবিধা নহয়, আমি যিমান কষ্ট কৰি যাওঁ, পানী এইবাৰ অলপ পানী কম হৈছে কাৰণে দলং চলং গোটাই তলে যায়। ইয়াতে বিধায়িকা আছে বা পঞ্চায়ত প্ৰতিনিধি আছে, নন্দিতা দাস আছে। জনাইছিল নাই এই অৱস্থাটো? জনাইছো, বহুত জনাইছো, এপ্লিকেশ্যনো দিছো। এই যে বাঁহৰ সাঁকোটো এইটো চৰকাৰে দিছে না ৰাইজে বনাইছে? ৰাইজে বনাইছে, ক'ৰ পৰা চৰকাৰে দিব? কিন্তু চৰকাৰে আজিলৈকে ইয়াতে একো দিয়া নাই। আৰু নিশ্চয়কৈ ক'ব লাগিব তেওঁলোকে গাঁঠিৰ ধন ভাঙি এই কালনৈৰ ওপৰত তেওঁলোকে বাঁহৰ সাঁকো বনাইছে। মই সহযোগীজনক পুনৰ মই অনুৰোধ জনাম বা
সাঁকোখনৰ জৰাজীৰ্ণ সাঁকোখনৰ দুৰৱস্থা দেখুৱাবলৈ উপায়ন্তৰ হৈ তেওঁলোকে চৰকাৰৰ আশা নকৰি তেওঁলোকে কিন্তু গাঁঠিখন ভাঙি এনেদৰে কালনৈৰ ওপৰত তেওঁলোকে বাঁহৰ সাঁকো বনাই তেওঁলোকে অহা যোৱা কৰিছে। উন্নয়নৰ প্ৰতিশ্ৰুতি দি চৰকাৰে দিছপুৰৰ মচনদ দখল কৰিলেও কিন্তু আজিলৈকে এই অঞ্চলটোৰ কালনৈৰ ওপৰত এখন পকী বা স্থায়ী পকী এখন দলং নকৰিলে, যাৰ ফলত অঞ্চলটোৰ ৰাইজে যাতায়াতৰ নামত জমৰ যতনে ভুগিব লগাত পৰি গৈছে। তেওঁলোকেতো মৰণৰ শৰণ দি ইপাৰৰ সিপাৰে ল'ব লগাত পৰি গৈছে। এইটো পথেৰে গুৱাহাটীৰ লগতে বিভিন্ন স্থানলৈ যাব পৰা সুবিধা আছে, কিন্তু অথচ এইখন কালনৈৰ ওপৰত এখন পকী ব্ৰিজ নোহোৱাত তেওঁলোকে কিন্তু যথেষ্ট অসুবিধাৰ সন্মুখত পৰিছে। এতিয়া অঞ্চলটোৰ প্ৰতি আমাৰ প্ৰাগ নিউজৰ এইটো প্ৰতিবেদন চোৱাৰ প্ৰতি চৰকাৰে নিশ্চয়কৈ এক সুদৃষ্টি দিলে নিশ্চয়কৈ কালনৈৰ ওপৰত এখন দলং হ'লে তেওঁলোকে নিশ্চয়কৈ উপকৃত হ'ব আৰু বহিৰাজ্যৰ লগত তেওঁলোকৰ কিন্তু এক সুব্যৱস্থা স্থাপন কৰিবলৈ তেওঁলোকে সক্ষম হ'ব।